বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চৰকাৰী ঘৰ সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। অসমবাসীৰ বাবে ভাল খবৰ, চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। ঘৰতে বহি নিজৰ মোবাইলত অনলাইনত আবেদন কৰিব পাৰিব। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আহিছে, তথ্যখিনি আপোনালোকক জনাব চেষ্টা কৰিম। 2024 ঘৰৰ বাবে আবেদন আৰম্ভ হৈছে, আজি আবেদন কৰক। প্ৰধানমন্ত্ৰী আৱাস গ্ৰামীণ যোজনাৰ অধীনত গ্ৰাম্য অঞ্চলত 2022 চনৰ ভিতৰত 2,95,00,000 পকী ঘৰ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। এতিয়ালৈকে 2 কোটি ঘৰ নিৰ্মাণ কৰা হৈছে, কিন্তু এতিয়াও 95,00,000 ঘৰ নিৰ্মাণ কৰা হোৱা নাই। সেয়েহে চৰকাৰে তথ্যৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিৰ ম্যাদ বৃদ্ধি কৰিছে, যাতে 2024 চনৰ ভিতৰত প্ৰতিজন দৰিদ্ৰ লোকক এটি পকী ঘৰ দিয়া হ'ব। গৃহ নিৰ্মাণ আঁচনিৰ অধীনত চৰকাৰে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলক সহায় আগবঢ়ায়, য'ত সমতল অঞ্চলৰ হিতাধিকাৰীসকলক গৃহ নিৰ্মাণৰ বাবে 1,20,000 টকা আৰু পাহাৰীয়া অঞ্চলৰ বাবে 1,30,000 টকা দিয়া হৈছে। এই আঁচনিৰ অধীনত যদি কোনো হিতাধিকাৰীয়ে গ্ৰাম্য অঞ্চলত ঘৰ নিৰ্মাণৰ বাবে বেংকৰ পৰা ঋণ লয়, তেন্তে তেওঁক 2.67 লাখ টকালৈকে ৰাজসাহায্য প্ৰদান কৰা হয়। এই ৰাজসাহায্য আয় শ্ৰেণী অনুসৰি দিয়া হয়। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ: আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ, বেংক একাউণ্টৰ প্ৰতিলিপি, বাসস্থানৰ প্ৰমাণপত্ৰ, উপাৰ্জনৰ প্ৰমাণপত্ৰ। আৰু আপুনি যদি অনলাইন আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি মোবাইলতে আপুনি ঘৰত বহি ইয়াৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ বাবে আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৱেবছাইটটোলৈ যাব লাগিব আৰু ৱেবছাইটত গৈ আপুনি কেনেকুৱাভাৱে আবেদন কৰিব, যদি আপুনি সবিশেষ তথ্য বিচাৰে আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। আপোনাক পৰৱৰ্তী ভিডিঅ'ত এপ্লাই কৰাৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাবলৈ যত্ন কৰা হ'ব। তো আপুনি কেনেকৈ আবেদন কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আপোনাক সম্পূৰ্ণ বিতংভাৱে বুজাই দিয়া হ'ব, যে পৰৱৰ্তী ভিডিঅ'ত আপোনাক বুজাই দিবলৈ যত্ন কৰা হ'ব। যদি আপুনি এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰা নাই আৰু আপুনি আবেদন কৰিব পৰা নাই, তেতিয়াহ'লে আপোনাক সবিশেষ বিস্তাৰিত তথ্য জনাই দিয়া হ'ব পৰৱৰ্তী ভিডিঅ'ত। তো ইয়াৰ বাবে যদি আপুনি ঘৰ পোৱা নাই, 2024 চনৰ ভিতৰত আপুনি ঘৰ লাভ কৰিব। যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে আপুনি উপযুক্ত, তেতিয়াহ'লে 2024 চনৰ ভিতৰতে আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিব। আৰু এয়া গ্ৰাম্য আৰু নগৰ যিকোনো এলেকাতে আপুনি ঘৰটো লাভ কৰিব। তো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপুনি এতিয়ালৈকে পোৱা নাই নেকি, আৰু আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ বাবে যোগ্য নেকি? যদি যোগ্য হয় আৰু যদি আপুনি ঘৰ পোৱা নাই, তেতিয়াহ'লে আপুনি অচিৰেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে আবেদন কৰক। আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিঃসন্দেহে লাভ কৰিব যদি আপুনি যোগ্য হয়। আৰু ইয়াৰ বাবে আপুনি 2024 চনৰ ডিচেম্বৰৰ আগতে এপ্লাই কৰিব লাগিব। যদি এপ্লাই কৰিছে ইতিমধ্যে আৰু কৰিবলগীয়া নাই, যদি কৰা নাই আপুনি কেনেকৈ এপ্লাই কৰিব যদি বুজা নাই, ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক, মই আপোনাক বুজাই দিবলৈ যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।